সমস্ত জনে এভাগী প্ৰাৰ্থনা জনাওঁ সকলোৰ যাতে মংগল হোক বানপীড়িত ৰাইজ তথা ভকত বৈষ্ণৱ জীৱ জন্তু প্ৰমুখ্যে আৰু যিসকল আমাৰ এই যি অতিকৈ দুখ লগা কথা ভগৱন্তৰ যাতে কৃপা কৰক আৰু সেই জীৱবিলাকক যাতে এমুঠি অন্ন যোগাৰ কৰি দিয়ক ভালকৈ আগৰ দৰে তেৰা সমস্তই যাতে থাকিবলৈ প্ৰভু ভগৱন্তই কৃপা কৰক। এই অৰ্থে সমস্ত জীৱ জগতৰ মংগলৰ কাৰণে আমি এই আসনৰ পৰাই সকলোৱে নিজ নিজ আসনৰ পৰাই প্ৰভু ভগৱন্তক এভাগী প্ৰাৰ্থনা জনাওঁ। হওক সকলোৱে ধৰিব। নমো নমো নাৰায়ণ প্ৰসন্ন হয় হৰি কৰিওক মায়া নিৰ্জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ। কৃপালু বাপাই সমস্ত ভগৱন্ত পুৰুষে তেৰা সমস্ত কৃপা বৰ্ষণ কৰক। কৃষ্ণ কৃষ্ণ। হে ৰাম দুৰাচাৰু যেবে হৰি নাম ল'বই সিও শুধ হুৱয়াতি কৃষ্ণক স্মৰণে হুৱয়তে খনে অন্তজুত মতি অবিষয়ৰ দুখে বান্ধিবে নপাৰয় ভকতি পাতে কহৰয় আশুক উত্তম ভকতৰ কথা সামান্য ভকতোতৰয় ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰিও ভৈলা বিস্ময় কৃষ্ণ হেন জানিতো হৰিৰ নামত তেজিও সবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰো ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। পদ ভাগি যাওক। হে ৰাম নিগদতি হুক শুনি হুক নিৰ্পবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভদন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰিব
দুতক হে রাম পিত বস্ত্রে মুছি মুখ তেজিয়া নিঃশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলায়াশ্বাস তেজি চিন্তা চিত থিৰ কৰাম সাহয় তজু দুখ দেখি মোৰ নহহে হৃদয় হে ৰাম স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংহৰি আবে চলিও নিশ্চয় সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ ৰাম নথাকিবই ঠাইত তু মাত কি বাজ হে ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গলে লোকত মিলিবে মংগল পিড়িবে দুৰ্জন কলি গুচিবে আচাৰ হইবে অধৰ্মত ৰতি যতে প্ৰজাৰ হে ৰাম তুমি আমি দুয়ো গলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ হে ৰাম অধৰ্মে পিড়িবে যাইবে লোকয় অধুগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি হে ৰাম মুহুৰ বচন ইটো নচাৰিবা ভূমি শ্ৰৱণ কীৰ্তন প্ৰৱতায়া থাকা তুমি হে ৰাম ভকতি নভৈলে ভূমি যাইবে ৰখা তল মোৰ আজ্ঞা পালি ৰহিও কম বল হে ৰাম কিন্তু ঐত নাথাকিবা কহিলো প্ৰকটি মুত চিত দিয়া ফুৰা পৃথিৱী প্ৰজতি হে ৰাম যত দেখা শুনা মায়াময় স্বপ্ন সমৌ হৰি মই দেখি দূৰ কৰা মতি ভম হে ৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ হে নাহিকে গুৰুতম গতি ভকতি পৰে নিস্তে কহু ভকতিহে মোকো বশ কৰে কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত পৰমেশ্বৰ ভগৱন্তৰ পুৰুষৰ কৃপা বলত আজি আমি সৎসং পাইছোঁ তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়